ওম শান্তি। আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাই আজি আমি আমাৰ চতুৰ্থ পাঠটো আৰম্ভ কৰিম। যোৱা পাঠটোত আমি ভগৱানে কি কৰে কি নকৰে আৰু সৃষ্টি চক্ৰৰ বিষয়ে জানিলোঁ। আজি আমি পৰমাত্মাৰ জ্ঞানৰ দ্বাৰা পৰমাত্মাৰ অবিনাশী সৃষ্টি কল্পবৃক্ষৰ বিষয়ে জানিম। প্ৰজাপিতা ব্ৰহ্মা যাৰ শৰীৰত প্ৰৱেশ কৰি পৰমাত্মাই এই জ্ঞান দিছে, সেই প্ৰজাপিতা ব্ৰহ্মা আৰু দুই এজন পবিত্ৰ আত্মাক দিব্য দৃষ্টি দি পৰমাত্মাই তেওঁৰ সন্তানসকলক আদিৰ পৰা অন্তলৈকে পৃথিৱীৰ বুৰঞ্জী বুজাবলৈ কল্পবৃক্ষৰ চিত্ৰটো অঁকাইছে। প্ৰথম কথা হ'ল, ইয়াক কল্পবৃক্ষ বুলি কিয় কৈছে? কল্পবৃক্ষৰ অৰ্থটো কি? সত্য, ত্ৰেতা, দ্বাপৰ, কলি আৰু সংগম এই যুগকেইটা লৈ এটা কল্প হয়। বৃক্ষ মানে গছ। ইয়াত বৃক্ষ শব্দটোৱে পৃথিৱীখনক বুজাইছে। সেইবাবে কল্পবৃক্ষই পৃথিৱীত আদিৰ পৰা অন্তলৈকে হোৱা মানৱ বুৰঞ্জীখনক বুজাইছে। কল্পবৃক্ষৰ ছবিখনৰ যোগেদি পৰমাত্মাই তেওঁৰ সন্তানসকলক সৃষ্টিৰ আদি মধ্য অন্তৰ বিষয়ে জ্ঞান দিছে। পৃথিৱীত মানৱ বুৰঞ্জী কেনেকৈ আৰম্ভ হয়, কেনেকৈ ইয়াৰ বৃদ্ধি হয়, কেনেকৈ ই পুৰণা হৈ জৰা জীৰ্ণ অৱস্থা পায় আৰু পাছত আকৌ কেনেকৈ পৰিৱৰ্তন আৰু পুনৰ গঠনৰ ট্ৰেন্সফৰ্মেশ্যন আৰু ৰিজুভিনেশ্যনৰ দ্বাৰা ই নতুনত্ব লাভ কৰে। কল্পবৃক্ষৰ দ্বাৰা তাকে বুজোৱা হৈছে। পৰমাত্মাই কল্পবৃক্ষৰ দ্বাৰা কেনেকৈ কল্পটোৰ সম্পূৰ্ণ বুৰঞ্জী বুজাইছে তাক জনাৰ আগতে কোন কোন ধৰ্মগ্ৰন্থত ইয়াৰ বিষয়ে কল্পবৃক্ষৰ বিষয়ে কি উল্লেখ আছে, ইয়াৰ বিষয়ে কোনে কি কৈছে? গীতা, ভাগৱত, বেদ, উপনিষদ, বাইবেল, কোৰাণ আৰু জৈন ধৰ্মগ্ৰন্থ আদি প্ৰায় সকলো ধৰ্মগ্ৰন্থতে কল্পবৃক্ষৰ উল্লেখ আছে। ইয়াত আমি কল্পবৃক্ষৰ বিষয়ে কেৱল হিন্দু ধৰ্মগ্ৰন্থই কি কৈছে তাকহে কোৱা হ'ব। গীতাত কি কৈছে? গীতাত ইয়াক এক অবিনাশী গছ বুলি বৰ্ণনা কৰিছে। কৈছে যে ইয়াৰ শিপা ওপৰলৈ আৰু ডালপাত তললৈ থকা ই এজোপা ওলোটা বৃক্ষ। ই গোটেই বিশ্বত বিয়পি থাকে, গতিকে কোনেও নাজানে ইয়াৰ গুৰি শিপা ক'ত আছে আৰু ই অন্ত ক'ত হৈছে। গীতাত ইয়াৰ বৰ্ণনা কৰি কৈছে যে এই গছজোপা পৃথিৱীৰ অন্য গছ-গছনি উদ্ভিদ হোৱা ঠাইত পোৱা নাযায়। উপনিষদতো একে কথাই কৈছে। ভাগৱতত কি কৈছে? ভাগৱতত সমুদ্ৰ মন্থন বুলি এটা উপাখ্যান আছে। তাত লিখিছে, এবাৰ অমৃত খাবলৈ দেৱতা অসুৰ মিলি সমুদ্ৰ মন্থন কৰিছিলে। কিন্তু সমুদ্ৰ মন্থনত প্ৰথমতে বিষ ওলালে। বিষখিনি অসুৰক খাবলৈ দিলে, অসুৰে নাখায়। দেৱতাক দিয়া হ'ল, দেৱতায়ো নাখালে। তেতিয়া পৰমাত্মা শিৱই হলাহল বিষ পান কৰি সমুদ্ৰৰ গভীৰতাত থকা অমৃত ভাগ উলিয়াই আনিলে আৰু সেই অমৃতত 14টা অতি বিৰল বস্তু পোৱা গ'ল আৰু তাৰে এটা হৈছে কল্পবৃক্ষ। এনেকৈ ভাগৱতত লেখা আছে। কিন্তু এইটো এটা উপাখ্যান। কিন্তু পৰমাত্মাৰ জ্ঞানৰ দ্বাৰা জানিব পৰা গ'ল যে ইয়াৰ আচল অৰ্থটো কি। সমুদ্ৰ মন্থনৰ প্ৰকৃত অৰ্থ হৈছে মন সাগৰৰ মন্থন কৰা, আমাৰ মনটোক মন্থন কৰা, মনৰ ভিতৰখনক মন্থন কৰা, যিটো এতিয়া সংগম যুগত পৰমাত্মাই বাৰ্মীণ সন্তানসকলক কৰাই আছে। এই মন সাগৰৰ মন্থনত মনৰ ভিতৰত বিষ ৰূপে থকা পঞ্চবিকাৰ কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ পৰমাত্মাৰ জ্ঞান আৰু ৰাজযোগৰ দ্বাৰা মনৰ পৰা বাহিৰ হৈ ওলাই আহে আৰু আমাৰ মনত দিব্য জ্ঞানৰ অমৃত ভাগ ৰৈ যায়। এই দিব্য জ্ঞানৰ অমৃত ভাগত পোৱা 14টা বিৰল বস্তুৰ ভিতৰত এটা হৈছে এই কল্পবৃক্ষৰ জ্ঞান। সেইবাবে
সমুদ্ৰ মন্থনৰ বিষখিনি হৈছে পঞ্চবিকাৰ আৰু অমৃতখিনি হৈছে পৰমাত্মাৰ জ্ঞান। ভগৱানে হলাহল বিষ পান কৰাৰ অৰ্থ আমি আমাৰ পঞ্চবিকাৰ পৰমাত্মাক উৎসৰ্গা কৰি দিওঁ। বেদত কি কৈছে? ঋগ্বেদত কল্পবৃক্ষৰ কথা আত্মা আৰু পৰমাত্মাৰ পাৰ্থক্য বুজাবলৈ গৈ লিখিছে। বেদত কি কৈছে যে আত্মা আৰু পৰমাত্মাক দুটা সোণৰ চৰাইৰ লগত তুলনা কৰিছে। তাৰে এটা চৰায়ে এই কল্পবৃক্ষজোপাত পৰি তাৰ ফল খাই আছে আৰু আনটো চৰায়ে দূৰৰ পৰা এই দৃশ্য চাই আছে। গছৰ ফল খাই থকা চৰাইটোক আত্মা মানে আমি আৰু বাহিৰৰ পৰা দৃশ্য চাই থকা চৰাইটোক পৰমাত্মা আৰু বৃক্ষজোপাক পৃথিৱীখন বুলি কৈছে। গছজোপাত পৰি চৰাইটোৱে ফল খাই থকাৰ অৰ্থ হ'ল মানৱ আত্মাই এই স্থূল পৃথিৱীখনত কৰ্ম কৰি কৰ্মফল ভোগ কৰে, কিন্তু পৰমাত্মাই গছজোপাৰ ফল নাখায়, দূৰৰ পৰা সাক্ষী হৈ চাই থাকে। অৰ্থাৎ পৰমাত্মাই এই পৃথিৱীখনৰ স্থূল পৃথিৱীখনৰ কোনো স্থূল কৰ্ম নকৰে আৰু কৰ্মফলো ভোগ নকৰে। যদি কল্পবৃক্ষৰ বৃক্ষ শব্দটোৱে মানৱ পৃথিৱীখনক বুজাইছে, তেন্তে পৃথিৱীখনক গছ এজোপাৰ লগত কিয় তুলনা কৰিছে? ইয়াৰ কাৰণটো কি? পৃথিৱীখনক এজোপা গছৰ লগত তুলনা কৰাৰ কাৰণ কেইবাটাও আছে, যাৰ বাবে পৰমাত্মাই এই পৃথিৱীখনক গছ এজোপাৰ লগত তুলনা কৰিছে। সেইকাৰণে ইয়াৰ নাম হৈছে কল্পবৃক্ষ। প্ৰথম কাৰণটো হৈছে যে গছজোপাৰ এটা বীজ থাকে, বীজটো গছজোপাৰ স্ৰষ্টা, ক্ৰিয়েটৰ। ঠিক সেইদৰে মানৱৰ মানে স্পিৰিচুৱেল ৱৰ্ল্ডখনৰ বীজ বা স্ৰষ্টা এজন আছে, স্পিৰিচুৱেল ক্ৰিয়েটৰ, আৰু তেওঁ হৈছে পৰমাত্মা, যি চন্দ্ৰ সূৰ্য তৰাগণৰ পৰা বহুত দূৰত থাকে, পৰমধামত থাকে। গীতাত ভগৱানে কৈছে, ময়েই কল্পবৃক্ষৰ অবিনাশী বীজ, যি পাৰলৌকিক পৃথিৱীত থাকোঁ। দ্বিতীয় কাৰণটো হৈছে গছৰ বীজটোৰ লগত যি সম্বন্ধ, ভগৱানৰ মানৱ পৃথিৱীখনৰ লগত একেই সম্বন্ধ। গছজোপাৰ যেতিয়া বয়স হয়, জহি খহি অৱস্থা জৰাজীৰ্ণ হৈ পৰে, গছজোপাৰ সেই অৱস্থাটোৰ বাবে যেনেকৈ বীজটোক দোষাৰোপ কৰিব নোৱাৰি, তেনেকৈ দাপৰ আৰু কলিৰ পাপ বিকৰ্ম দুখ অশান্তিবোৰৰ বাবে ভগৱান দায়ী নহয়। তৃতীয়তে, গোটেই গছজোপাৰ কাহিনীটো সুপ্ত অৱস্থাত ক্ষুদ্ৰ বীজটোৰ ভিতৰত নিবদ্ধ হৈ থাকে, যেনে কেতিয়া গজালি মেলিব, কেতিয়া পুলি হ'ব, কেতিয়া ডাল পাত ফল ফুল হৈ গছজোপাই ইয়াৰ পূৰ্ণতা পাব আৰু পাছত লাহে লাহে ই জহি খহি এদিন নাইকিয়া হ'ব। ঠিক সেইদৰে সৃষ্টি চক্ৰৰ আদি মধ্য অন্তৰ জ্ঞান পৰমাত্মা, যি এক জ্যোতিবিন্দু, পইণ্ট অৱ লাইট, তেওঁৰ ওচৰত থাকে। এই ক্ষেত্ৰত আহঁত আৰু বৰগছক পৃথিৱীখনৰ লগত তুলনা কৰাটো সম্পূৰ্ণ যুক্তিসংগত, কাৰণ এই গছ দুজোপাৰ বীজটো বৰ সৰু, কিন্তু গছকেইজোপা বৰ ডাঙৰ। ঠিক সেইদৰে পৃথিৱী তথা বিশ্ব ব্ৰহ্মাণ্ড অসীম অনন্ত, কিন্তু পৰমাত্মা হৈছে সূক্ষ্মতকৈ সূক্ষ্ম এক জ্যোতিবিন্দু। বীজটোৱে গছজোপাৰ সকলো জ্ঞান সুপ্ত অৱস্থাত ৰখাৰ দৰেই জ্যোতিবিন্দু পৰমাত্মাৰ ওচৰত পৃথিৱী তথা বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জ্ঞান থাকে। সেইবাবে বীজটোৰ লগত গছজোপাৰ যি সম্বন্ধ, ভগৱানৰ লগত মানৱ পৃথিৱীখনৰ মানে স্পিৰিচুৱেল পৃথিৱীখনৰ একেই সম্বন্ধ। চতুৰ্থত যেনেকৈ গছজোপা আগতে নে বীজটো আগতে, কোনেও ক'ব নোৱাৰে। ঠিক সেইদৰে ভগৱান আগত নে পৃথিৱীখন আগতে, কোনেও ক'ব নোৱাৰে, কাৰণ দুয়ো অনাদি অনন্ত, যাৰ আদি অন্ত নাই। পঞ্চমত, এজোপা গছ হঠাৎ ডাঙৰ হৈ নাযায়। বীজৰ পৰা প্ৰথমতে শিপা পুলি ওলাই লাহে লাহে ডাঙৰ হৈ গা গছ, ডালপাত, ফল ফুল ওলাই গছজোপা সম্পূৰ্ণ হয়। পৃথিৱীখনৰ ক্ষেত্ৰতো তেনেকুৱাই হয়।
কল্পটোৰ আৰম্ভণিতে পৃথিৱীৰ জনসংখ্যা খুব কম থাকে, লাহে লাহে ই বাঢ়ি যায় আৰু শেষত গছজোপা ডাল পাত ফল ফুলেৰে ভৰি পৰাৰ দৰে পৃথিৱীৰ জনসংখ্যা ভৰপূৰ হৈ পৰে। শেষত গছজোপাৰ অৱস্থা জৰাজীৰ্ণ হোৱাটো গছজোপাৰ যেনেকৈ স্বাভাৱিক ধৰ্ম, ঠিক তেনেকৈ পৃথিৱীত মানৱ বুৰঞ্জীৰ এদিন পতন হোৱাটো অনিবাৰ্য। ষষ্ঠত পৃথিৱীখনৰ বৃদ্ধি অৰ্থাৎ মানৱ জগতৰ বৃদ্ধি বুজালে বিভিন্ন ধৰ্ম, বিভিন্ন ৰাজত্বৰ আৱিৰ্ভাৱ হোৱা বুজায়। কল্পবৃক্ষৰ পৰা ওলোৱা বিভিন্ন ডাল পাত কুঁহিপাতবোৰে বিভিন্ন ধৰ্ম, বিভিন্ন ৰাজ্য, বিভিন্ন জাতি উপজাতিক বুজায়। এইবোৰ কাৰণতে পৰমাত্মাই পৃথিৱী বুৰঞ্জী এজোপা গছৰ লগত তুলনা কৰি বুজাইছে। আমি কল্পবৃক্ষক অস্বীকাৰ কৰিব নোৱাৰোঁ, কাৰণ বেদত কোৱাৰ দৰে আমি এই কল্পবৃক্ষৰ ফল খোৱা এটা চৰাই। অৰ্থাৎ আমি পৃথিৱীলৈ আহিবই লাগিব আৰু আমাৰ কৰ্তব্য কৰিবই লাগিব। কিন্তু কল্পবৃক্ষত আমি সজাৰ পক্ষীৰ দৰে বন্দী হৈ লাগি থাকিব নালাগে। মুক্ত বিহংগমৰ দৰে আহিব লাগে, ফল খাব লাগে আৰু যাব লাগে। অৰ্থাৎ পৃথিৱীলৈ আহি সাক্ষী দৃষ্টা হৈ নিজৰ কৰ্তব্য কৰি যাব লাগে। প্ৰকৃত পক্ষত কল্পবৃক্ষক মনোকামনা পূৰ্ণ হোৱা গছ বুলি কোৱা হয়। ইয়াৰ কাৰণটো হৈছে যে এই কল্পবৃক্ষৰ প্ৰকৃত জ্ঞান পায়, তেওঁৰ মুক্তি আৰু জীৱন মুক্তি প্ৰাপ্ত হয়, আৰু যাৰ এই দুটা প্ৰাপ্তি হয় তাৰ আৰু সকলো মনোকামনা পূৰ্ণ হয়। সেই ব্যক্তিৰ কোনো কামনা পূৰ্ণ হ'বলৈ নাথাকে। এতিয়া আমি কল্পবৃক্ষৰ দ্বাৰা পৰমাত্মাই দিয়া জ্ঞানৰ কথালৈ আহোঁ। আপোনালোকে ইতিমধ্যে ক'লোৱেই, পৰমাত্মাৰ জ্ঞানৰ পৰা সত্য ত্ৰেতা দ্বাপৰ কলি সংগম যুগকে লৈ এটা কল্প হয়, আৰু এই কল্পৰ সময়সীমা যে ৫,০০০ বছৰ আছিলে, এই কথা আপোনালোকক আগতে কোৱা হ'ল। পৰমাত্মা যি ত্ৰিকালদৰ্শী, যি আদি মধ্য অন্তৰ কথা জানে, তেওঁ আমাক পৃথিৱীৰ সৃষ্টিচক্ৰটোৰ সম্পূৰ্ণ বুৰঞ্জী, মানে অতীতত হৈ যোৱা ঘটনাৱলী, বৰ্তমান চলি থকা অৱস্থাটো আৰু ভৱিষ্যতে হ'বলগীয়া ঘটনাসমূহ অৰ্থাৎ ৩ কালৰ জ্ঞান দিয়ে। এই সকলোবোৰ কথা পৰমাত্মাৰ সন্তানসকলে জনাটো অতি প্ৰয়োজনীয়। পৃথিৱীৰ গোটেই কল্পটোৰ বৃদ্ধি পৰমাত্মাই কিয় এজোপা গছৰ লগত তুলনা কৰি বুজাব খুজিছে, তাক আপোনালোকে জানিলে। তাৰ কাৰণকেইটা দৰ্শোৱা হ'ল। এই গছজোপাক কল্পবৃক্ষ বা জিনিয়লজিকেল ট্ৰী অৱ মেনকাইণ্ড বোলা হয়, কাৰণ ই গোটেই কল্পটোৰ বুৰঞ্জী, গোটেই ৫,০০০ বছৰীয়া কল্পটোৰ বুৰঞ্জী অৰ্থাৎ আদি মধ্যৰ অন্তৰ বিষয়ে কয়। আপোনালোকে এতিয়া এই কল্পবৃক্ষৰ চিত্ৰটো মন কৰক। কল্পবৃক্ষৰ চিত্ৰটোৰ প্ৰথমে আমি গা গছডাললৈ যাওঁ। গা গছডালে আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম বুজাইছে। আদিতে সমগ্ৰ পৃথিৱীখনত কেৱল মাত্ৰ ভাৰতবৰ্ষহে জনভূমি আছিল, গতিকে তেতিয়া ভাৰত মানেই গোটেই পৃথিৱীখনক বুজাইছিল। পৃথিৱীত তেতিয়া এটা ধৰ্ম আছিল, আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম। এটা ৰাজত্ব আছিলে সূৰ্যবংশ, চান ডাইনেষ্টি, আৰু যুগটো আছিলে সত্যযুগ, গোল্ডেন এজ। সত্যযুগৰ প্ৰথম ৰাজকুমাৰ আছিলে শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ ডাঙৰ হৈ বিয়াৰ পাছত নাৰায়ণ হয়। শাস্ত্ৰমতে শ্ৰীকৃষ্ণ পানীত আহঁতৰ পাতত আঙুলি চুপি আহিছে বুলি কয় শাস্ত্ৰত। সেইবাবে পুৰাণত আহঁত গছৰ পাতেৰে কৃষ্ণৰ শয্যা তৈয়াৰ হৈছিল বুলি কয়। ইয়াৰ প্ৰকৃত অৰ্থটো এনেধৰণৰ: সত্যযুগত কলিযুগৰ দৰে ভোগ বলৰ দ্বাৰা সন্তান জন্ম নহয়, নট বাই ছেক্স। সেই সময়ত যোগ বল আৰু প্ৰাৰ্থনা আদিৰ দ্বাৰাহে সন্তান জন্ম হৈছিল। সেইবাবে সত্যযুগৰ মাতৃৰ কোষবোৰ ইমান সুন্দৰ আৰু পবিত্ৰ আছিল যে সন্তানে গৰ্ভত থাকোঁতেও ৰাজমহলত থকাৰ নিচিনাকৈ আনন্দত থাকে। কলিযুগৰ মাতৃৰ গৰ্ভ বন্দীশালৰ নিচিনা। মাতৃৰ গৰ্ভত পানী থাকে, যাক চিকিৎসা মেডিকেল টাৰ্মছত এমনিয়টিক ফ্লুইড বুলি কয়। সন্তানে যেতিয়া অতিশয় আনন্দ অনুভৱ কৰে তেতিয়া আঙুলি চুপে।
শ্ৰীকৃষ্ণ সত্যযুগৰ প্ৰথম ৰাজকুমাৰ আৰু শ্ৰেষ্ঠ মানৱ হিচাপে ৰাজমহল সদৃশ মাতৃ গৰ্ভৰ ভিতৰত থকা এই পানীভাগত এমনিয়টিক ফ্লুইডত অতি আনন্দত আহিছিল। শাস্ত্ৰত আহঁতৰ পাতত অহা বুলি এইকাৰণে কৈছে কাৰণ আহঁত গছক যিহেতু কল্পবৃক্ষৰ লগত তুলনা কৰা হয়, সেইবাবে আহঁতৰ পাতক অতি পবিত্ৰ বস্তু বুলি ভবা হয়। শ্ৰীকৃষ্ণ 16 কলা সম্পূৰ্ণ পবিত্ৰ, সেইবাবে শ্ৰীকৃষ্ণৰ লগত সদায় পবিত্ৰ বস্তু দেখুৱায়। শ্ৰীকৃষ্ণৰ মূৰত মৌৰাৰ পাতখি দেখুৱায় কাৰণ মৌৰাক এবিধ অতি পবিত্ৰ প্ৰাণী বুলি ধৰা হয়। ইয়াৰ কাৰণ হ'ল মৌৰাৰ জন্ম পদ্ধতিও ভোগ বলৰ দ্বাৰা নহয়। মতা ময়ূৰৰ চকুৰ পানী মাইকী ময়ূৰে ধাৰণ কৰি ময়ূৰৰ পোৱালি জন্ম দিয়ে। সত্যযুগৰ সেইকাৰণে মৌৰাক এবিধ অতি পবিত্ৰ প্ৰাণী বুলি ধৰা হয় আৰু মৌৰাৰ পাখি শ্ৰীকৃষ্ণ যাৰ ওচৰত সকলোবিলাক পবিত্ৰ বস্তু থাকিব দেখুৱাইছে, সেইকাৰণে মৌৰা পাখিও দেখুৱায়। সত্যযুগৰ আৰম্ভণিতে ৰাজত্ব কৰিছিল সূৰ্যবংশৰ প্ৰথম মহাৰজা মহাৰাণী 16 কলা সম্পূৰ্ণ পবিত্ৰ শ্ৰী নাৰায়ণ আৰু শ্ৰী লক্ষ্মীয়ে। সত্যযুগৰ সকলো প্ৰজা তেওঁলোকৰ ৰজা-ৰাণীৰ দৰেই সম্পূৰ্ণ বিকাৰমুক্ত আৰু দিব্যগুণেৰে ভৰপূৰ আছিলে। ৰাজ্যৰ শাসন নীতি আছিলে অহিংসা, নিয়ম কানুন আছিলে অহিংসা। যিহেতু সেই সময়ত ৰজা প্ৰজা সকলো সম্পূৰ্ণ বিকাৰমুক্ত আছিলে আৰু সদায় শুদ্ধ কৰ্মকে কৰিছিলে, সেইবাবে তেওঁলোকৰ চাৰিওফালৰ প্ৰকৃতি পঞ্চতত্ত্ব সকলো পবিত্ৰ আছিল আৰু তেওঁলোকৰ বশত আছিল। সেইবাবে সেই সময়ত কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ নহৈছিল, কাৰো কেতিয়াও বেমাৰ আজাৰ নহৈছিল, অকাল মৃত্যু নহৈছিল বা কোনো ধৰণৰ দুৰ্ঘটনা নহৈছিল। সেই সময়ত অপৰ্যাপ্ত পৰিমাণৰ খাদ্য আছিল আৰু মানুহৰ টকা পইচাৰ অভাৱ কেতিয়াও নহৈছিল। মানুহ আৰু প্ৰকৃতি দুয়ো শতপ্ৰধান আছিল বাবে সেই সময়ত শান্তি, সমৃদ্ধি আৰু পবিত্ৰতা চাৰিওফালে বিৰাজ কৰিছিলে। সত্যযুগত মানুহবিলাক সৎ, শুদ্ধ, আধ্যাত্মিক, বিকাৰমুক্ত আৰু দৈবিক গুণেৰে ভৰপূৰ আছিল বাবে তেওঁলোকক দেৱতা বোলা হৈছিল। তেওঁলোকৰ শৰীৰৰ অংগবোৰ পদুম ফুলৰ লগত তুলনা কৰি কোৱা হৈছিল কমল নয়ন কৰ্ণ কমল হস্ত কমল ইত্যাদি। আৰু শৰীৰটো কাঞ্চন কায়া অৰ্থাৎ সুবৰ্ণ শৰীৰ বুলি বৰ্ণনা কৰিছিল। সেই সময়ত দেৱতা সদৃশ মানুহবোৰ সম্পূৰ্ণ আত্মা অভিমানী আছিল। ইজনে সিজনৰ প্ৰতি অগাধ প্ৰেম আৰু সন্মান আছিলে। তেওঁলোক ঈশ্বৰ অভিমানী নাছিলে, কিন্তু আত্মা অভিমানী আছিলে। কোৱা হৈছিল যে সেই সময়ত বাঘে চাগে একেটা ঘাটতে পানী খাইছিল। সেই সময়ত ভাৰতবৰ্ষত অজস্ৰ ধন সোণ সা সম্পত্তি আছিলে। গাখীৰ আৰু ঘিউ নৈ বৈছিল। ভাৰত ইমান সমৃদ্ধিশালী আছিল যে ভাৰতক সোণৰ চৰাই গল্ডেন স্পেৰ' বুলি আখ্যা দিছিল। সেই সময়ত সোণৰূপ ইমান বেছি আছিল যে মানুহে ঘৰবোৰত সোণ ৰূপৰ পাতি লগাই তাত মণি মুকুতা হীৰা লগাইছিল। সত্যযুগৰ দাস দাসী সকলো অতি সুখী আৰু সমৃদ্ধিশালী আছিলে। সেই সময়ত মানুহৰ আয়ুস 150 বছৰ আছিল। এই বয়স পূৰ হ'লে নিজ ইচ্ছাত মানুহে শৰীৰ ত্যাগ কৰিছিল। মৃত্যুৱে তেওঁলোকক চুব নোৱাৰিছিল বাবে তেওঁলোকক অমৰ বোলা হৈছিল। দেৱতা সদৃশ মানুহবিলাকে 1250 বছৰ সত্যযুগৰ অপাৰ সুখ শান্তি সমৃদ্ধি ভোগ কৰাৰ পাছত তেওঁলোকৰ পবিত্ৰতা লাহে লাহে 2 কলা কমিবলৈ ধৰিলে আৰু তেওঁলোকে সত্যযুগ পাৰ হৈ ত্ৰেতা যুগত ভৰি দিলে। কল্পবৃক্ষৰ কাগজজোপাত সত্যযুগ শেষ হোৱাৰ পাছত ত্ৰেতা যুগ দেখুৱাইছে। ত্ৰেতা যুগত চন্দ্ৰ বংশই মুন ডাইনেষ্টি ৰাজত্ব কৰিছিলে। এই যুগটোত মানুহ সম্পূৰ্ণ বিকাৰমুক্ত আছিলে। এইটো যুগত সত্যযুগতো আছিলে, এইটো যুগতো মানুহ সম্পূৰ্ণ বিকাৰমুক্ত আছিলে। যদিও পবিত্ৰতা আৰু দিব্য গুণ ধাৰণত সত্যযুগতকৈ এই যুগ 2 কলা কম আছিল। তথাপিও ত্ৰেতা যুগতো ৰজা প্ৰজা সকলো সুখ শান্তিত জীৱন কটাইছিল। এই যুগৰ আৰম্ভণিতে শ্ৰী ৰাম আৰু শ্ৰী সীতাই ৰাজত্ব কৰিছিলে। শ্ৰী ৰামচন্দ্ৰৰ দিনত প্ৰজা অতি সুখী আছিল বাবে আজিও মানুহে ৰাম ৰাজ্যৰ গুণগান কৰে।
কিন্তু আচৰিত কথা এই যে সত্যযুগ ত্ৰেতাযুগ যাক হিন্দুৱে স্বৰ্গ বুলি কয়, সেই পবিত্ৰ সত্যযুগত মানুহে হিৰণ্যকশিপুৰ বা হিৰণ্যাক্ষৰ নিচিনা ৰাক্ষস আৰু ত্ৰেতাযুগত লংকাত দশস্কন্ধৰ ৰাক্ষস ৰাৱণ আৰু সীতাহৰণৰ নিচিনা অপবিত্ৰ কাহিনী বিশ্বাস কৰে। শ্ৰী লক্ষ্মী, শ্ৰী নাৰায়ণ, শ্ৰী সীতা, শ্ৰীৰামৰ নিচিনা পবিত্ৰ আত্মাৰ ৰাজ্যত অসুৰ ৰাক্ষস আদি থকাটো কোনো প্ৰকাৰে সম্ভৱ নহয়। শ্ৰীলংকাৰ বুৰঞ্জীত দহমূৰীয়া ৰাৱণৰ কোনো উল্লেখ নাই। প্ৰকৃততে ৰাৱণ হৈছে মানুহৰ কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ এই 5বিধ বিকাৰ। ৰাৱণৰ 10টা মূৰৰ 5টাই মহিলাৰ 5 বিকাৰ আৰু 5টাই পুৰুষৰ 5 বিকাৰ বুজায়। ত্ৰেতা যুগত 1250 বছৰ পূৰ হোৱাৰ পাছত দ্বাপৰ যুগ আৰম্ভ হয় আৰু কল্পবৃক্ষৰ গা গছত ত্ৰেতাৰ পাছতে দ্বাপৰ যুগক দেখুওৱা হৈছে। দ্বাপৰ যুগতে কল্পবৃক্ষৰ গা গছৰ পৰা ডালপাতবোৰ ওলোৱা আৰম্ভ কৰে। সত্য আৰু ত্ৰেতা যুগৰ মানুহৰ আত্মাবোৰ বিভিন্ন জন্ম বাগৰি আহি দ্বাপৰ যুগ পাওঁতে লাহে লাহে মানুহৰ নিজৰ শৰীৰটো লৈ আৰু পাৰ্থিৱ বস্তু লৈ মোহ হ'বলৈ ধৰিলে। মানুহবোৰে লাহে লাহে আত্মা অভিমানীৰ পৰা দেহ অভিমানী হ'বলৈ ধৰিলে। দেহ অভিমানলৈ অহাৰ লগে লগে বডি কনচিয়াছলৈ অহাৰ লগে লগে কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ এই পঞ্চবিকাৰ আৰম্ভ হ'ল আৰু লাহে লাহে মানুহ পবিত্ৰ অৱস্থাৰ পৰা বিকাৰী অৱস্থালৈ আহি পৰিল। আত্মা বুলি নাভাবি যেতিয়াৰ পৰাই মানুহে নিজৰ শৰীৰ বুলি নিজকে শৰীৰ বুলি ভাবিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই পবিত্ৰতাৰ পৰা আঁতৰি মানুহে পাপৰ ঘৰত ভৰি দিলে। মানুহ পতিত হোৱা আৰম্ভ হোৱাৰ লগে লগে চাৰিওফালে প্ৰকৃতিও অপবিত্ৰ হ'বলৈ ধৰিলে। সেইবাবে দ্বাপৰৰ পৰাই মানুহৰ বেমাৰ আজাৰ হ'বলৈ আৰম্ভ কৰিলে আৰু এইবোৰৰ প্ৰতিকাৰ হিচাপে বৈদ্য বেজ আদি ওলাল। সেই সময়ত মানুহ দেহ অভিমানী হ'লেও তেওঁলোকৰ ঈশ্বৰ আৰু ধৰ্মত বিশ্বাস আছিলে দ্বাপৰত। কিন্তু তেওঁলোকৰ মাজত দিব্য জ্ঞান, ডিভাইন নলেজ নথকাৰ বাবে তেওঁলোকে ভক্তিৰ পথটো বাছি ল'লে। দ্বাপৰত ৰজা বিক্ৰমাদিত্যই প্ৰথম সোমনাথৰ মন্দিৰ সাজি পৰমাত্মা ভগৱান শিৱৰ জ্যোতিলিংগম স্থাপন কৰি পৃথিৱীত প্ৰথম শিৱ পূজা আৰম্ভ কৰে। পাছত মানুহে শ্ৰী নাৰায়ণ, শ্ৰী লক্ষ্মী, শ্ৰীৰাম, শ্ৰী সীতাৰ পূজা আৰম্ভ কৰে আৰু বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত আদি নানা ধৰণৰ ধৰ্মশাস্ত্ৰ, কাব্য, মহাকাব্য আদি ৰচনা হয়। সত্য আৰু ত্ৰেতা যুগৰ কথাবিলাক লাহে লাহে কাহিনী হিচাপে চলিবলৈ ধৰিলে। যথেষ্ট পূজা ভক্তিৰ পিছতো তেওঁলোকে পঞ্চবিকাৰৰ পৰা মুক্তি নাপালে, বৰঞ্চ দিনে দিনে পঞ্চবিকাৰৰ মায়াজালখনে তেওঁলোকক বেছিকৈ মেৰিয়াই ধৰিলে। দিনে দিনে তেওঁলোক পবিত্ৰৰ পৰা অপবিত্ৰ হ'বলৈ ধৰিলে। শতগুণীৰ পৰা ৰজগুণীলৈ নামিল। তেওঁলোকৰ পূজা আৰাধনাবোৰে বিভিন্ন ৰূপ ল'লে আৰু মানুহবোৰ দিনে দিনে পাৰ্থিৱ বস্তুৰ প্ৰতি আসক্ত হৈ পৰিল। আদি সনাতন দেৱী দেৱতাৰ পবিত্ৰ ধৰ্মটো শৈৱ, শাক্ত, বৈষ্ণৱ আদিত ভাগ হৈ পৰিল আৰু ধাৰ্মিক মতামতৰ পাৰ্থক্যই সকলো দিশতে বৈষম্য আনি দিলে। এইদৰে আদি সনাতন ধৰ্ম জহি খহি যোৱাৰ বাবে কল্পবৃক্ষৰ ডাল হিচাপে বেলেগ বেলেগ ধৰ্মৰ আৱিৰ্ভাৱ হ'ল। আজিৰ পৰা 2500 বছৰ আগতে খ্ৰীষ্টপূৰ্ব 500ত ইব্ৰাহিমে ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিলে। ইয়াৰ পাছত 2250 বছৰৰ আগতে খ্ৰীষ্টপূৰ্ব 250ত বুদ্ধদেৱে বৌদ্ধ ধৰ্ম, আজিৰ পৰা 2020 বছৰৰ আগতে জেছাছ খ্ৰীষ্টে খ্ৰীষ্টান ধৰ্ম, 1520 বছৰৰ আগতে আদি শংকৰাচাৰ্যই সন্ন্যাস ধৰ্ম আৰু 1420 বছৰৰ আগতে হজৰত মহম্মদে মুছলিম ধৰ্ম স্থাপন কৰে। এইখিনিতে পৰমাত্মাৰ জ্ঞানৰ আধাৰত এটা কথা উল্লেখ কৰি থওঁ। ধৰ্মগুৰুসকল যি ধৰ্ম স্থাপন কৰিবলৈ পৰমধামৰ পৰা এক বিশেষ আত্মা হিচাপে পৃথিৱীলৈ আহে, তেওঁলোকৰ প্ৰথম জন্মটো আন এজনৰ শৰীৰত অৱতৰণ কৰি হয়। আন মানুহৰ সাধাৰণ মানুহৰ জন্মৰ দৰে জন্ম তেওঁলোকৰ নহয়। ধৰ্মটো প্ৰৱৰ্তন কৰাৰ পাছত সেই ধৰ্মাত্মাজনে
মানুহৰ শৰীৰৰ পৰা ওলাই যায়, তাৰ পাছৰ জন্মবোৰত তেওঁ আন মানুহৰ সাধাৰণ মানুহৰ দৰে জন্ম হয়। উদাহৰণস্বৰূপে যিটো আত্মাই খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিল, সেই আত্মাটো এটা সময়ত জেছাছ নামৰ মানুহজনৰ শৰীৰত প্ৰৱেশ কৰি খ্ৰীষ্টান ধৰ্মটো প্ৰৱৰ্তন কৰে আৰু ধৰ্ম স্থাপন হোৱাৰ পাছত এটা সময়ত সেই জেছাছৰ শৰীৰটোৰ পৰা ওলাই গৈ দ্বিতীয় ঠাইত আন মানুহৰ সাধাৰণ মানুহৰ দৰে জন্ম লয়। সেইবাবে ক্ৰুচবিদ্ধ হোৱা আত্মাটো ধৰ্ম প্ৰচাৰকজনৰ আত্মা নহয়, জেছাছ নামৰ শৰীৰধাৰী মানুহজনৰহে আত্মা। ধৰ্ম প্ৰৱৰ্তকজন সেইটো ধৰ্মৰ প্ৰথম আত্মা হয়। তেওঁৰ পাছে পাছে সেই ধৰ্মৰ বাকী আত্মাবোৰ পৰমধামৰ পৰা পৃথিৱীলৈ আহে আৰু এইদৰে ধৰ্মটো ডাঙৰ হৈ গৈ থাকে। ইয়াৰ লগতে আদি সনাতন ধৰ্মৰ কিছু লোকো বিভিন্ন ধৰ্মলৈ দীক্ষিত হৈ যায়। সত্য আৰু ত্ৰেতাত এটা ধৰ্ম, এটা ভাষা, এজনৰ ৰাজত্ব চলিছিলে। দাপৰৰ পৰা কি হ'ল, লাহে লাহে বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন ৰাজত্ব চলিবলৈ আৰম্ভ হ'ল। সত্যযুগৰ আৰম্ভণিতে পৃথিৱীত 9 লাখ জনসংখ্যা আছিল, যি পাছত বাঢ়ি গৈ ত্ৰেতাৰ শেষত 33 কোটি হয়গৈ আৰু দাপৰৰ পৰা ক্ৰমাৎ বাঢ়ি আহি আজিৰ এই অৱস্থা পাইছেহি। এইদৰে দাপৰৰ 1250 বছৰো শেষ হয় আৰু কলিযুগ আৰম্ভ হয়। কল্পবৃক্ষৰ পৰা নতুন নতুন ডাল আৰু কুঁহিপাত ওলাবলৈ ধৰিলে আৰু দিনে দিনে মানুহৰ মাজত মতানৈক্য, বিবাদ, বিভেদবোৰ বাঢ়ি গ'ল। লাহে লাহে পৃথিৱীখন পাপ, বিকৰ্ম, দুখ, কষ্ট, অশান্তিৰে ভৰি পৰিল। ধৰ্মক মানুহে উপাৰ্জনৰ পথ কৰি ল'লে। কলিযুগত মানুহৰ পাপী চিনফুল সংকল্পবোৰ আৰু অপকৰ্মবোৰৰ বাবে পঞ্চতত্ত্ব ও প্ৰকৃতি অপবিত্ৰ হৈ পৰিল। ফলত প্ৰাকৃতিক দুৰ্যোগ, মানুহৰ বেমাৰ আজাৰ, বৃদ্ধতা, আকাল মৃত্যু, দুৰ্ঘটনা এইবোৰ বাঢ়িবলৈ ধৰিলে। লাহে লাহে বাঢ়ি গ'ল মানুহৰ দুখ, কষ্ট, অশান্তিবোৰ। ইছলাম, বুদ্ধ, খ্ৰীষ্টান ধৰ্ময়ো সত ৰজ অৱস্থা পাৰ হৈ তম অৱস্থা পালেহি। সকলো ধৰ্মই এতিয়া পতিত অৱস্থাত উপস্থিত হৈছেহি। একেটা ধৰ্মৰ পৰাই কেইবাটাও ভাগ ওলাল, বেলেগ বেলেগ মত ওলাল। এইদৰে ধৰ্মৰ গ্লানি আৰু ব্যভিচাৰ হ'বলৈ ধৰিলে। ইফালে আমেৰিকা, ইউৰোপ আদি ছুপাৰ পাৱাৰ কেইটা ইটোৰ সিটো শত্ৰু হৈ পৰি নানা ধৰণৰ মৰণাস্ত্ৰ তৈয়াৰ কৰি আক্ৰমণৰ বাবে সাজু হৈ আছে। যিসকল বিজ্ঞানীয়ে এই মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰি উলিয়াইছে, তেওঁলোকেই হৈছে মহাভাৰত মহাকাব্যত বৰ্ণনা কৰা যাদৱ বংশ। আনহাতে ভাৰতত মানুহবোৰে সম্পূৰ্ণৰূপে দেহ অভিমানলৈ গৈ ধৰ্ম, ভাষা আৰু ৰাজনীতিৰ এখন ডাঙৰ গৃহযুদ্ধ হওঁ হওঁ অৱস্থাত আছে। ভাৰতবৰ্ষ য'ত এসময়ত সিংহ আৰু ছাগলী একে ঘাটতে পানী খাইছিল বুলি কোৱা হয়, য'ত সকলোবোৰ ভাতৃত্বৰ বান্ধোনেৰে বান্ধ খাই আছিল, সেই একেইখিনি মানুহেই এতিয়া ইজন সিজনৰ প্ৰতি ৰক্তপিপাসু হৈ পৰিছে। ধৰ্ম, পবিত্ৰতা আৰু ভগৱানৰ পৰা আঁতৰি থকা এই দেহ অভিমানী মানুহখিনি যি নানা চল চাতুৰি কৰি ইজনে সিজনক ঠগিবলৈ কুণ্ঠাবোধ নকৰে, তেওঁলোকেই হৈছে মহাভাৰত মহাকাব্যত বৰ্ণনা কৰা কৌৰৱসকল। এওঁলোকে ধৰ্ম কি অধৰ্ম কি জানে, কিন্তু দুৰ্যোধনৰ দৰে অধৰ্মৰ পৰা আঁতৰি থাকিব নোৱাৰে আৰু ধৰ্মৰ কাষ চাপিব নোৱাৰে। এই হৈছে বৰ্তমানৰ কলিযুগ আৰু প্ৰকৃত মহাভাৰত যুদ্ধ। অধৰ্মৰ ৰাজ্য কলিযুগৰ পৰা অধৰ্মক আঁতৰ কৰি আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম স্থাপন কৰি সত্যযুগক পুনৰ ঘূৰাই আনিবলৈ পৰমাত্মাই এজন সাধাৰণ বৃদ্ধৰ শৰীৰত অৱতৰণ কৰি তেওঁক প্ৰজাপিতা ব্ৰহ্মালৈ ৰূপান্তৰিত কৰি তেওঁৰ দ্বাৰাই জ্ঞান আৰু ৰাজযোগ শিকাই তেওঁৰ সন্তানসকলক শুদ্ধ আৰু পবিত্ৰ হ'বলৈ শিক্ষা দি আছে। যি এই ব্ৰহ্মা জ্ঞান বা প্ৰকৃত গীতা জ্ঞান লৈ পবিত্ৰ আৰু শুদ্ধ হ'ব পাৰিছে, তেওঁলোকেই হৈছে মহাভাৰতৰ পাণ্ডৱসকল। কলিৰ শেষত এই 100 বছৰীয়া পুৰুষোত্তম সংগম যুগত পৰমাত্মাৰ এই বাৰ্মীণ সন্তানসকলে পতিতৰ পৰা পাৱন, নৰৰ পৰা নাৰায়ণ হ'বলৈ পুৰুষাৰ্থ কৰিছে, চেষ্টা কৰিছে। কল্পবৃক্ষৰ ছবিখনত গা গছৰ তলৰ অংশটোত অৰ্থাৎ
পুৰণা কল্পৰ কলিযুগ আৰু নতুন কল্পৰ সত্যযুগৰ সংগমত মাজৰ ঠাইখিনিত পাণ্ডৱসকল বহি ধ্যান কৰি থকা অৱস্থাত বহি থকা দেখা গৈছে। যেতিয়াই এওঁলোক পতিতৰ পৰা সম্পূৰ্ণৰূপে পবিত্ৰ হ'বগৈ, অৰ্থাৎ অপবিত্ৰ পৃথিৱীখনক পবিত্ৰ কৰাৰ কাম শেষ হ'ব, তেতিয়াই পুৰণি পৃথিৱীখন ওপৰত বৰ্ণনা কৰাৰ দৰে মহাভাৰত যুদ্ধৰ প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। এই ধ্বংস কাৰ্যকে শাস্ত্ৰই প্ৰলয় বুলি কয়। ধ্বংস হৈ যায় মানে গোটেইখন নাইকিয়া হৈ নাযায়, কিন্তু ইয়াৰ ভৌগোলিক পৰিস্থিতি বহুত বিস্তৰ ক্ষতি হ'ব, ওপৰতল হ'ব। এতিয়া কথা হ'ল, পুৰণা পৃথিৱীখন ধ্বংস হোৱা মানে প্ৰকৃততে কি বুজায় আৰু এই ধ্বংসৰ পাছত কি হ'ব? ধ্বংস হোৱাৰ পিছত মানে বিনাশৰ পিছত কি হ'ব? পৰমাত্মাৰ জ্ঞানৰ পৰা আমি জানিব পাৰিলোঁ যে সমগ্ৰ পৃথিৱী জুৰি হোৱা আণৱিক বিধ্বংসনা মানে নিউক্লিয়াৰ কেটাষ্ট্ৰফি ফলস্বৰূপে কিছুমান ঠাই পানীৰ তললৈ যাব, সাগৰৰ তলৰ কিছুমান ঠাই ওপৰলৈ আহিব, ভৌগোলিক পৰিৱেশৰ বিস্তৰ পৰিৱৰ্তন হ'ব। ভাৰতত এটা ডাঙৰ বানপানী হ'ব, ফ্লাড হ'ব। বৰ্তমানৰ সভ্যতা নাইকিয়া হ'ব। পৃথিৱী জুৰি এই ভয়ংকৰ ধ্বংসাত্মক কাৰ্যৰ পাছত প্ৰায় সকলো আত্মাৰ পৃথিৱীখনলৈ, সোল ৱৰ্ল্ডলৈ, পৰম ধামলৈ পৰমাত্মাৰ লগত ঘূৰি যাব। খুব কম সংখ্যক আত্মাহে পৃথিৱীত থাকিব। পৃথিৱীত থাকি যোৱা আত্মাখিনি তেতিয়া বেছিকৈ আধ্যাত্মিক ভাৱাপন্ন হৈ পৰিব, খুব স্পিৰিচুৱেল হৈ পৰিব। কাৰণ তেওঁলোকে নিজ চকুৰে ধ্বংসৰ ভয়াৱহ ৰূপ দেখাৰ পাছত এইটো ভালকৈ বুজিব পাৰিব যে মানুহে আত্মা অভিমান হেৰুৱাই অত্যন্ত জড়বাদী আল্ট্ৰা মেটেৰিয়েলিষ্টিক হোৱাৰ ফলত কি অৱস্থা হ'ল। ধ্বংসৰ পাছত যিবোৰ আত্মাৰ জগত পৰমধামলৈ পৰমাত্মাৰ লগত ঘূৰি যাব, তাৰ ভিতৰত যিবিলাক আত্মাই পৃথিৱীত পৰমাত্মাৰ জ্ঞানলৈ আহি পবিত্ৰ হৈ দৈবিক গুণ ধাৰণ কৰি ৰাজযোগৰ অভ্যাস কৰিছিল, সেইসকল আত্মা পৰমধামত অলপ সময়ৰ বাবে মুক্তি লাভ কৰি পুনৰ পৃথিৱীলৈ নামিবলৈ আৰম্ভ কৰিব। এইদৰে নমা প্ৰথম আত্মা হ'ব শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ পাছে পাছে পবিত্ৰতাৰ দৈবিক গুণত কৃষ্ণৰ প্ৰায় সমান যোগ্যতাৰ আত্মাবোৰ আহিব। এই আত্মাবোৰ তললৈ নমাৰ লগে লগে যি অলপ সংখ্যক আগৰ কল্পৰ আত্মা পৃথিৱীত থাকি গৈছিল, সেই সকলোবোৰ আত্মা অলপ অলপকৈ পৰমধামলৈ যাব। নতুন নতুন আত্মা পৰমধামৰ পৰা নিজৰ নিজৰ নিৰ্ধাৰিত সময়ত পৃথিৱীলৈ আহিব আৰু পুৰণা আত্মাখিনি পৰমধামলৈ যাবগৈ। এনেকৈ এটা সময়ত পৃথিৱীত গোটেইখিনি নতুন 16 কলা সম্পূৰ্ণ পবিত্ৰ সত্যযুগৰ আত্মা থাকিব আৰু এটা নতুন কল্পৰ আৰম্ভ হ'ব। এইটো ঘটনা প্ৰতিটো কল্পৰ শেষত ঘূৰি ঘূৰি হৈ থাকিব। গতিকে পৃথিৱীখন কেতিয়াও খালী জনশূন্য হৈ নাযায় আৰু কেতিয়াও ৰৈ নাযায়, সৃষ্টিনাটখন কেতিয়াও ৰৈ নাযায়। সেয়েহে ভগৱানে কৈছে পৃথিৱীখন এজোপা অবিনাশী কল্পবৃক্ষ যাৰ কেতিয়াও বিনাশ নহয়, আৰু পৰমাত্মা কল্পবৃক্ষৰ অবিনাশী বীজ। সেইবাবে ক'ব পাৰি দ্য ৱৰ্ল্ড ইজ উইদাউট বিগিনিং। ৱৰ্ল্ড ড্ৰামাখন যেনেকৈ আগতে অসংখ্যবাৰ একেধৰণেৰে ঘূৰি আহিছে, একেধৰণেৰে হৈ আহিছে, ঠিক তেনেকৈ অবিকল একেধৰণে ই অনন্তবাৰ ঘূৰি থাকিব, ঘূৰি ঘূৰি হৈ থাকিব। শ্ৰীলক্ষ্মী, শ্ৰীনাৰায়ণ, শ্ৰী সীতা, শ্ৰীৰাম আকৌ এই পৃথিৱী নামৰ নাটঘৰটোলৈ আহিব আৰু নিজৰ নিজৰ অভিনয় কৰিব। সেইদৰে দাপৰত ইব্ৰাহিম, খ্ৰাইষ্ট, বুদ্ধ, শংকৰাচাৰ্য, হজৰত মহম্মদ আহিব। সেইদৰে চক্ৰেটিছ, এৰিষ্টটল, প্লেটো, কনফুচিয়াছ আহিব। আকৌ কলিযুগত নানক, দয়ানন্দ, শংকৰদেৱ আৰু আন আন ধৰ্মযাজকসকল আহিব। ঋষি মুনি মহান আত্মাসকল আগৰ দৰে আগৰ কল্পত যেনেকৈ আহিছিলে তেনেকৈ আহিব। ৱৰ্ল্ড ড্ৰামাখন পুনঃ হৈ থকাৰ বাবে ইয়াক ইটাৰনেল ৱৰ্ল্ড ড্ৰামা বোলা হয়। কাৰণ আত্মা আৰু পৰমাত্মাৰ দৰে ইও অবিনাশী।
এইখিনিতে আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, কিয় এই ৱৰ্ল্ড ড্ৰামাখন অবিৰামভাৱে অনন্ত গতিত একেধৰণে ঘূৰি থাকিব লাগে? এটা কল্প শেষ হোৱাৰ পাছত আত্মাবোৰে চিৰমুক্তি লাভ কৰি পৰমধামত কিয় থাকি নাযায়? ইয়াৰ উত্তৰটো হৈছে ডিজায়াৰ, ইচ্ছা। প্ৰত্যেক আত্মাৰ ভিতৰত দুটা ইচ্ছা অন্তৰ্নিহিত হৈ থাকে। এটা ইচ্ছা হৈছে মুক্তি পাবলৈ আৰু আনটো ইচ্ছা হৈছে মুক্তি পোৱাৰ পিছত পুনৰ এই পৃথিৱীলৈ আহি সুখ আনন্দ ভোগ কৰা। আত্মাৰ দ্বিতীয় ইচ্ছাটো নথকা হ'লে এই ৱৰ্ল্ড ড্ৰামাখন অবিনাশী নহ'লহেঁতেন। এই ইচ্ছাটো ভগৱানৰ নহয়, সকলো আত্মাৰহে। আত্মাৰ এই দুটা ইচ্ছা থকা বাবে আত্মা মুক্তি আৰু বন্ধনৰ এই খেলখন খেলি আছে। এই হৈছে ড্ৰামা অৱ দ্য সোল। যদি আত্মাবোৰৰ কেৱল মুক্তিৰ ইচ্ছাটো থাকিলহেঁতেন, তেন্তে এবাৰ মুক্তি লাভ কৰি পৰমধামত থাকি গ'লহেঁতেন আৰু জন্ম মৃত্যু সুখ দুখৰ পৰা বাহিৰ হৈ পৰমাত্মাৰ লগত এক হৈ গ'লহেঁতেন। আত্মাই বৰ্তমানৰ সময়টোত মুক্তি বিচৰাৰ অৰ্থ হৈছে আগতেও আত্মাই মুক্তি পাইছিল, কাৰণ আগতে নোপোৱা বস্তু এটাৰ প্ৰতি মানুহৰ ইচ্ছা থাকিব নোৱাৰে। কিন্তু এই ইচ্ছাটো আত্মাৰ স্থায়ী ইচ্ছা নহয়। সেইবাবে আত্মা মুক্তি অৱস্থাত থকাৰ পাছত আত্মাৰ ভিতৰত নিহিত হৈ থকা আনটো ইচ্ছা, বন্ধন বা পৃথিৱীত আহি সুখ দুখৰ নাটক কৰা ইচ্ছাটো জাগি উঠে। সেইবাবে আত্মাৰ বন্ধন আৰু মুক্তি কোনোটোৱেই স্থায়ী নহয়। প্ৰত্যেক আত্মাতে কল্পটোৰ বিভিন্ন জনমবোৰৰ বিভিন্ন ভাওবোৰৰ ৰেকৰ্ড হৈ থাকে আৰু আত্মাই পৃথিৱীত সেইমতে ইটাৰনেল ৱৰ্ল্ড ড্ৰামাখনত অভিনয় কৰি যায়। কেৱল আত্মাই নহয়, পৰমাত্মাই ৱৰ্ল্ড ড্ৰামাখনত কলিৰ শেষত সংগমত অভিনয় কৰিবলৈ পৃথিৱীত আহে। আপোনালোকে এবাৰ কল্পনা কৰক, এটা সৰু ল'ৰা লগৰ ল'ৰাৰ লগত খেলিবলৈ ওলাই গৈছিল। খেলি খেলি খেলত ভাগৰি পৰি কিছু সময়ৰ বাবে সি জিৰণি ল'বলৈ ঘৰলৈ আহিল। কিন্তু সেই বুলি সি সদায় জিৰাই থাকিব নোখোজিব। অলপ সময় জিৰণি লোৱাৰ পাছত তাৰ আকৌ খেলিবলৈ মন যাব। ঠিক সেইদৰে বৰ্তমান অৱস্থাত আত্মাবোৰ বিভিন্ন জনমৰ মাজেৰে আহি থাকোঁতে মায়াৰ লগত খেলি খেলি দুখ অশান্তিত ক্লান্ত হৈ ভাগৰি পৰিছে। গতিকে মুক্তি বিচাৰি পৰমধামলৈ যাব বিচাৰিছে। কিন্তু পৰমধামত গৈ কিছু সময় জিৰণি লোৱাৰ পাছত সেই সৰু ল'ৰাটোৰ আকৌ খেলিবলৈ মন যোৱাৰ দৰে আত্মাবোৰৰো ইটাৰনেল ৱৰ্ল্ড ড্ৰামাত নিজৰ অভিনয় কৰিবলৈ আকৌ আহিবৰ মন যাব। কাৰণ আত্মাৰ মুক্তি আৰু জীৱন নাটত অভিনয় কৰা দুয়োটাই মূল অনুভূতি। সেইবাবে আত্মাই চিৰমুক্তি কেতিয়াও নাপায়। দাপৰৰ পৰা ঋষিমুনিসকলে এই মুক্তিৰ বাবে ঘৰ বাৰী এৰি পৰ্বত পাহাৰ হাবি জংঘললৈ গুচি গৈছিল। বুদ্ধদেৱেও মুক্তি বা নিৰ্বাণ লাভৰ বাবেই পুত্ৰ পৰিবাৰ ৰাজপ্ৰসাদৰ ৰাজসুখ এৰি গুচি গৈছিল। কিন্তু পৰমাত্মাৰ জ্ঞানৰ পৰা জানিব পৰা গ'ল যে কোনেও আজিলৈকে মোক্ষ বা চিৰমুক্তি পোৱা নাই আৰু কেতিয়াও নাপায়। যিমানবোৰ ধৰ্মগুৰু আহিছিল সেই সকলোবোৰে আকৌ নিজ নিজ ধৰ্মত জন্মগ্ৰহণ কৰি নিজৰ ধৰ্মৰ উন্নতিৰ হকে কাম কৰি আছে। গতিকে যিহেতু মানুহে চিৰমুক্তি নাপায়, সেইবাবে ইটাৰনেল ৱৰ্ল্ড ড্ৰামাখনত ভাও দিবলৈ আহিবই লাগিব। সেইবাবে এটা কল্প বা ইটাৰনেল ৱৰ্ল্ড ড্ৰামাখন অবিৰামভাৱে অনাদিৰ পৰা অনন্তলৈ গতি কৰি আছে। এই গতি অতিকৈ বলৱন্ত, ইয়াক কোনেও ৰোধ কৰিব পৰাৰ শক্তি কাৰো নাই, পৰমাত্মাৰো নাই। আজি আমি পৰমাত্মাৰ জ্ঞানৰ দ্বাৰা কল্পবৃক্ষৰ অধ্যয়ন কৰি জানিলোঁ যে মানুহে যেতিয়া নিজকে আত্মা বুলি ভাবিবলৈ পাহৰি শৰীৰ বুলি ভাবিবলৈ ল'লে, তেতিয়াৰ পৰাই দাপৰত ভক্তি, পূজা, ধৰ্মৰ ৰীতি নীতি আৰু ধৰ্মগ্ৰন্থবোৰ ওলাবলৈ ধৰিলে। দাপৰতে গুৰু লোৱাৰ নিয়ম আৰু তীৰ্থযাত্ৰাৰ পদ্ধতি ওলাল। কিন্তু ইমানবোৰ কৰাৰ পাছতো সত্যযুগ ঘূৰি নাহিল বা মানুহ পবিত্ৰ নহ'লে। মানুহৰ মাজত আত্মজ্ঞান, একতা, প্ৰেম, আনন্দ, শান্তি আদি দিব্য গুণবোৰ যিবোৰ সত্যত এটাত ভৰপূৰ আছিলে, সেইবোৰ ঘূৰি নাহিল। বৰঞ্চ দিনে দিনে মানুহৰ মাজত দেহ অভিমান, পঞ্চৰিপু, ইন্দ্ৰিয় সুখ, চেঞ্চুৱেল প্লেজাৰ, প্ৰভেদ, বিবাদ, বিভাজন আদিবোৰ বাঢ়িবলৈ ধৰিলে। বৰ্তমান সময়ছোৱাত এনে ঘৰ মানুহ ওলোৱা অতি টান হ'ব, যাৰ ঘৰত অলপ হ'লেও নাম, ভক্তি, পূজা অৰ্চনা কেতিয়াও কৰা নাই। কম বেছি পৰিমাণে সকলোৱে নিজৰ নিজৰ নিয়মত এইবোৰ কৰি আছে। কিন্তু আজি এনে এঘৰ মানুহ ওলাবনে, যাৰ ঘৰত কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰৰ একেবাৰে চিন মোকামেই নাই? অৰ্থাৎ যথেষ্ট সেৱা ভক্তি কৰা স্বত্তেও, বহুত গুৰুৰ ওচৰত শৰণ লোৱাৰ পাছতো মানুহবিলাক দিনে দিনে বিকাৰহে হৈ গৈ আছে।
সেইবাবে কলিৰ শেষত যেতিয়া চাৰিওফালে ধৰ্মৰ গ্লানি হ'বলৈ ধৰিলে, ধৰ্মৰ ব্যভিচাৰ হ'বলৈ ধৰিলে, তেতিয়া বিপথে যোৱা মানৱক শুদ্ধ পথলৈ আনিবলৈ পৰমাত্মা আহিবলগীয়া হ'ল। একমাত্ৰ ভগৱান পৰমাত্মাই সকলো পাপ বিকৰ্ম শেষ কৰি পৃথিৱীত শান্তি স্থাপন কৰি সত্যযুগ ঘূৰাই আনিব পাৰিব। বেয়া বীজ এটাৰ পৰা যেনেকৈ এটা ঘূণীয়া ডাল ওলায়, তেনেকৈ দেহ অভিমানৰ পৰা আমাৰ আত্মাত পঞ্চবিকাৰৰ উৎপত্তি হয়। আমি যদি আমাৰ বীজটো আত্মা অভিমানী কৰোঁ, তেন্তে ইয়াৰ পৰা আমাৰ দিব্য গুণবোৰ জন্ম হ'ব। সেইবাবে আমি যদি আত্মা অভিমানী হ'ব পাৰোঁ, তেন্তে আমাৰ জীৱনটো দিব্য গুণেৰে ভৰাই সুখ শান্তি প্ৰেম আনন্দৰে ভৰপূৰ কৰিব পাৰিম। আজি আপোনালোকক কল্পবৃক্ষৰ বিষয়ে ক'লোঁ। ইয়াৰ পিছৰ আমাৰ ছেশ্যনটোত আমি শ্ৰীচিত্ৰ অৰ্থাৎ মানৱ আত্মাৰ উত্থান পতনৰ কাহিনী ক'ম আৰু মানৱ আত্মাই জীৱ জন্তুৰ শৰীৰ ধাৰণ কৰে নে নকৰে এই বিষয়ে অলপ আলোচনা কৰিম। ওম শান্তি।